নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেল এসএস ক্লাছলৈ আমি কি পঢ়ি আছিলো ক্লাছ 9 ৰ বিজ্ঞান অধ্যায় 1 চেপ্টাৰ 1 আৰু আজি টপিকটো হয় পদাৰ্থৰ অৱস্থা ইয়াৰ আগত আমি পঢ়িছিলো পদাৰ্থ মানে কি যেটো মই প্ৰথম ভিডিঅ'ত বুজাইছিলো দ্বিতীয়তে আমি পঢ়িছিলো পদাৰ্থ কিহেৰে গঠিত এটো মোৰ দ্বিতীয় ভিডিঅ'ত আছে আৰু তৃতীয় ভিডিঅ'ত মই পঢ়াইছিলো পদাৰ্থৰ বৈশিষ্ট্যসমূহ ঠিক আছে মানে পদাৰ্থ কণিকাবোৰৰ বৈশিষ্ট্যসমূহ আজি আমি পঢ়িম পদাৰ্থৰ অৱস্থা এতিয়া যদি এই পদাৰ্থৰ অৱস্থা যদি মন কৰো আপোনালোকে সৰু ক্লাছতে পাই আছে পদাৰ্থ কিমান অৱস্থাত পোৱা যায় এনে তিনটা অৱস্থা গোটা অৱস্থা জুলীয়া অৱস্থা আৰু গেছীয় অৱস্থা ঠিক আছে কিন্তু এতিয়া বিজ্ঞানীসকলে গম পাইছে যে পদাৰ্থ পাঁচটা অৱস্থাত পোৱা যায় ঠিক আছে এটা আৰু চতুৰ্থ অৱস্থাটো কি হয় প্লাজমা আৰু পঞ্চম অৱস্থাটো কি হয় Bose-Einstein condensation এটো আমি নপঢ়ো এটো আমাৰ আমি যেতিয়া আমি হায়াৰ ষ্টাডিজ কৰিম তেতিয়া আমি বস্তু পঢ়িম প্লাজমাটো সাধাৰণতে কি হয় আমি এনেকে কেন্ডেল এটা জ্বলাও যদি হয় না আপোনালোকে সকলোৱে জ্বলাই পাইছে চাগে কেন্ডেল যদি কেন্ডেল জ্বলাও কেন্ডেল এজনটো জুইটো আছে ফ্লেমটো আছে এই ফ্লেমটো কি হয় গোটাও নহয় জুলীয়াও নহয় গেছীয় নহয় এই যোনটো অৱস্থাটো আছে ইয়াকে আমি কি বুলি কওঁ প্লাজমা অৱস্থা ঠিক আছে তো বাকি এতিয়া আমি কি পঢ়িম এখিনি আমি নপঢ়ো আমি আমাৰ কিতাপৰ মতে আমি তিনটাই পঢ়িব লাগে কি গোটা অৱস্থা জুলীয়া অৱস্থা আৰু গেছীয় অৱস্থা ঠিক আছে তেতিয়া কথাটো হ'ল কি যে এই গোটা অৱস্থা বস্তুবোৰ কেনেকুৱা দেখিবলৈ হয় না আৰু ইহঁতৰ ধৰ্মবোৰ কেনেকুৱা জুলীয়া অৱস্থাবোৰ থকা বস্তুখিনি কেনেকুৱা আৰু গেছীয় অৱস্থাবোৰ কেনেকুৱা ঠিক আছে ইয়াত মই যদি উদাহৰণ এটা দিম আপুনি এটা যদি আপোনালোকে যদি এটা এনেকুৱা সৰু কাঠৰ টুকুৰা এটা যদি লয় ঠিক আছে এটা গ্লাছ লয় ইয়াত পানী যদি থয় এটা বটল লয় হয় না এই বটলটোত পেট্ৰল যদি থয় ঠিক আছে আৰু ইয়াত বেলুন এটা লয় আৰু বেলুনৰ ভিতৰত গেছ ভৰাই দিয়ে ঠিক আছে এতিয়া আপোনালোকে কি দেখিব যে এই কাঠৰ টুকুৰা ইয়াত থকা পানীখিনি ইয়াত থকা পেট্ৰলখিনি আৰু ইয়াত থকা গেছৰ বস্তুবিলাক যি আছে ভিতৰত গেছখিনি এইখিনি তিনটা মাজত কিবা পাৰ্থক্য দেখিব নে নেদেখে নিশ্চয় দেখিব হয় না আৰু সেই পাৰ্থক্যৰ সময়ে আমি কি পঢ়িম এইটো অধ্যায়ত পঢ়িম মানে এই লেসনত আমি এইখিনি বস্তু পঢ়িব যাম ঠিক আছে প্ৰথমতে আমি কি পঢ়িব লাগে যে বস্তু এটা গোটা হলে ই গোটা অৱস্থা কিয় আছে মানে গোটা কিয় মানে কিয় গোটা বা কিয় জুলীয়া কিয় গেছীয় ঠিক আছে দ্বিতীয়তে আমি পঢ়িব লাগিব যে গোটা পদাৰ্থৰ ধৰ্ম এনেকৈ জুলীয়া পদাৰ্থৰ ধৰ্ম আৰু গেছীয় পদাৰ্থৰ ধৰ্ম তৃতীয়তে আমি পঢ়িম কি এই তিনটা বিষয় তিনটাৰে পাৰ্থক্য ঠিক আছে যদি আমি এইখিনি বস্তু যদি পঢ়ি ল'ব পাৰো আমাৰ এই টপিকটো পুৰা ক্লিয়াৰ হ'ল আৰু পৰীক্ষাত যি আহিব প্ৰশ্ন আমি ধুনীয়াকৈ পাৰিম এতিয়া আহক প্ৰথমতে আমি বুজো যে গোটা বস্তু এটা গোটা কিয় হয় এতিয়া মই প্ৰথম ক্লাছতে কৈছিলো আৰু প্ৰত্যেক ক্লাছতে কৈ আহিছো যে যিকোনো পদাৰ্থ কিহেৰে গঠিত কণিকাৰে আৰু সেই কণিকাৰ নামটো কি পৰমাণু বা এটম ঠিক আছে এতিয়া যদি আমি এটা গোটা বস্তু লওঁ ইয়াত হয় না ইয়াতে আমি গোটা বস্তু লৈছো প্ৰথমতে সৰু এটা গোটা বস্তু লৈছো ঠিক আছে আৰু ইয়াক আমি যদি ভিতৰত কণিকাবোৰ যদি চাওঁ তেতিয়া আমি দেখি পাম কি যে ইয়াত এটা কণিকা আছে ইয়াত এটা কণিকা আছে এনে কণিকাবোৰ সজোৱা আছে ইয়াত ঠিক আছে ধুনীয়াকৈ হ'ব ঠিক আছে এনেকৈ যদি মই জুলীয়া বস্তু এটা লওঁ যেনে মই ইয়াতে পানী ললো ঠিক আছে এইটো পানী মই ললো পানী যদি মই লৈ এনেকৈ চাওঁ তেতিয়া ইয়াত কি দেখি পাম আমি ইয়াতো কণিকাবোৰ কি হৈছে ধুনীয়াকৈ সজোৱা হৈছে হ'ব আৰু যদি গেছীয় গেছ এটা যদি লওঁ তেতিয়া ইয়াত মই কি দেখিম ইয়াতো কণিকাবোৰ ধুনীয়াকৈ সজোৱা হৈছেগে বহুত ধুনীয়াকৈ ইয়াতো সজোৱা হৈছে কিন্তু এই তিনিটাতে পাৰ্থক্যটো কি হয় যে গোটা বস্তুবোৰত যোনবোৰ কণিকাবোৰ আছে এই কণিকাবোৰৰ যোনটো ব্যৱধান আছে এই ব্যৱধান মানে ইয়াত যোনটো গেপটো আছে এই ব্যৱধানটো ইয়াৰ তুলনাত কম এইটো কম হয় এইটো অলপ বেছি আৰু গেছীয় অৱস্থাত এই ব্যৱধানটো খুবেই বেছি বহুত বেছি আৰু এই ব্যৱধানখিনি কাৰণে কি হৈছে যে এইটো গোটা এইটো জুলীয় আৰু এইটো গেছীয় অৱস্থাত আছে
ঠিক আছে এইটো কথাটো মনত থব যে ইয়াত কণিকাবোৰৰ যোনটো ব্যৱধান আছে কিহৰ ক্ষেত্ৰত গোটাৰ ক্ষেত্ৰত আটাইতকৈ কম জুলীয়াত গোটাতকৈ বেছি ঠিক আছে আৰু গেছীয়ত গোটা আৰু জুলীয়ৰ তুলনাত আটাইতকৈ বেছি আৰু এই কাৰণে কি হয় যে এটা পদাৰ্থ গোটা হয় কিছুমান পদাৰ্থ আকৌ জুলীয় হয় বা তৰল পদাৰ্থ বনে আৰু কিছুমান কি হয় গেছীয় বনে ঠিক আছে যদি এই ব্যৱধানটো মই যদি কমাই দিওঁ এই গেছীয় বস্তুটো জুলীয়া হৈ যাবনে সেইটো এটা আপোনালোকৰ মাজত মই প্ৰশ্ন এটা এৰি দিছোঁ ভাবি চাবচোন যদি মই এইটো ব্যৱধান যদি কমাই দিওঁ তেতিয়া এইটো কি জুলীয়া হ'বনে আৰু এইটো আৰু ব্যৱধান যদি মই কমাই দিওঁ গোটা হ'বনে ঠিক আছে এই উত্তৰটো আপোনালোকে ক'ত পাব আপোনালোকে নিশ্চয় ঘৰত থকা চিলিণ্ডাৰখন দেখিছে হয় নেকি চিলিণ্ডাৰখন দেখিছে ধুনীয়াকৈ দিব পৰা নাই ইয়াত ঘৰত থকা গেছ চিলিণ্ডাৰটো দেখিছে নহয় নিশ্চয় কি লিখা থাকে ইয়াত লিখা থাকে LPG লিখা থাকে ঠিক আছে LPG মানে কি হয় LPG মানে লিকুইড পেট্ৰলিয়াম গেছ মানে পেট্ৰল যোনটো আছে হয় ন এইটো কেনেকুৱা অৱস্থাত আছে লিকুইড পেট্ৰলিয়াম গেছ এই ভিতৰত যেতিয়া আছে ই কি অৱস্থাত আছে লিকুইড অৱস্থাত আছে আৰু যেতিয়া ইয়াৰ পৰা যেতিয়া ওলাই আহে তেতিয়া কি হৈ যায় ই গেছ হৈ যায় মানে ইয়াক যদি আমি ইয়াৰ ভিতৰত ভৰাওঁ তেতিয়া হেঁচি যদি আমি ভৰাই দিওঁ ইয়াৰ ভিতৰত গেছৰ তেতিয়া কি হয় এই গেছখিনি খুব হেঁচা পোৱাৰ কাৰণে কি হয় এই কণিকাখিনি ওচৰ আহি পায় সেইকাৰণে কি বনি যায় লিকুইড বনি যায় লিকুইড মানে কি জুলীয়া অৱস্থাত থাকে আৰু যেতিয়া আমি ইয়াৰ প্ৰেছাৰটো যেতিয়া বাহিৰত তুলিব লাগে প্ৰেছাৰটো নাইকিয়া হয় না তেতিয়া কি হয় ই আকৌ আগৰ অৱস্থালৈ গুচি যায় যিহেতু এইটো কণিকাবোৰ আকৌ আগৰ অৱস্থালৈ আহি যায় সেইকাৰণে কি হয় ই জুলীয়াৰ পৰা আকৌ কি হৈ যায় গেছ বনি যায় এইটো ধুনীয়াকৈ আমি বেলেগ বেলেগ উদাহৰণ দি বুজিব চেষ্টা কৰিম ইয়াত মই আপোনালোকক বুজাই দিছোঁ যে মেইন কাৰণটো কি হয় এটা পদাৰ্থ গোটা কিয় হয় তাৰ মাজৰ যোনটো কণিকাৰে গঠিত এই কণিকাবোৰৰ যোনটো ব্যৱধান আছে এইটো খুবেই কম হয় নাই আৰু ইয়াতে কম কৰিব নোৱাৰি আৰু ইমান কম মানে থাকে অলমষ্ট ক'ব পাৰি আপোনালোকে যে এনেকুৱা লাগিয়ে থাকে তো এই দুটা কণিকা লাগিয়ে আছে অলমষ্ট আৰু দুটা এইটো ভিতৰতো ভৰাই দিব নোৱাৰি সেইকাৰণে কি হয় ই ইয়াৰ গোটা অৱস্থা থাকে আৰু তাৰ আকৃতিটো সলনি হৈ নাথাকে জুলীয়া অৱস্থাত থাকে যিহেতু এইখিনি যোনটো কণিকাটো আছে অলপ আঁতৰত গুচি যায়গৈ যেনিবা ইমানমান আঁতৰিলে তেতিয়া ই কি হৈ যাবগৈ জুলীয়া হৈ যাব যিহেতু ইমান গেপ আছে সেই গেপটো মই হিলাই দিব পাৰিম নহয় এনেকৈ আমি যদি পানীখিনি পাই এনেকৈ ঠেলি দিওঁ ই এইফালে গুচি যাব হয় নাই বা আঙুলি ভৰাই দিলে সোমাই যাব কিয় এই ব্যৱধান আছে ইয়াত আৰু গেছীয় অৱস্থাত কি হয় এইখিনি ব্যৱধানখিনি খুব বেছি হোৱাৰ কাৰণে কি হয় একো আমি ইহঁতে একো বাধাই নিদিয়ে বাকীবোৰক ঠিক আছে এই ব্যৱধান কম বেছি হোৱাৰ কাৰণে কি হৈছে ইহঁতৰ এই তিনিটাৰে ধৰ্ম বেলেগ বেলেগ আৰু এইটোৱে আমি এতিয়া নেক্সটত পঢ়িম গোটা পদাৰ্থৰ ধৰ্ম আকৌ জুলীয়া পদাৰ্থৰ ধৰ্ম আৰু গেছীয় পদাৰ্থৰ ধৰ্ম ঠিক আছে এইটো ক্ৰিয়াকলাপ দি ধুনীয়াকৈ বুজাইছে কিন্তু আজি ক্ৰিয়াকলাপ বুলি ডাইৰেক্টকৈ নকওঁ মই যিহেতু এইটো বহুত উজু হয় এতিয়া চাওক গোটা বস্তুবোৰৰ ধৰ্ম কি হয় ক্ৰিয়াকলাপৰ কোৱা মতে যদি আমি চাওঁ ইয়াত যদি মই এটা সৰু এনেকুৱা টুকুৰা এটা লৈছোঁ কাঠৰ টুকুৰা ঠিক আছে হ'ব ইয়াত এনেকুৱা আৰু কাগজ এখিলা লৈ ল'লোঁ এনেকুৱা আৰু এই গোটা বস্তু যদি মই ইয়াত থৈ দিওঁ যিয়ে নহওক যিকোনো গোটা বস্তু আপুনি লৈ লওক থৈ দিব থৈ মেলি যদি মই ইয়াত এনেকুৱা যদি ধুনীয়াকৈ এইটোৱে ল'লোঁ যেনিবা এই কেপটোৱে ল'লোঁ এনেকুৱা গোটা বস্তু আৰু ইয়াত তললৈ এনেকৈ যদি আঁকি দিওঁ আঁকি দিলে কি গম পাম ইয়াত এনেকুৱা আঁকি দিলে কি গম পাইছোঁ যে ইয়াত ই ইমান জেগা সি খাই থৈছিলে হয় ইমান জেগা ইয়াত সি লৈ থৈছিলে ঠিক আছে তো আমি ইয়াৰ পৰা কি গম পালোঁ যে এই গোটা বস্তুবোৰৰ কি আছে নিৰ্দিষ্ট কি আছে শ্বেপ আছে শ্বেপ মানে কি নিৰ্দিষ্ট কি আছে শ্বেপ আছে শ্বেপ মানে কি নিৰ্দিষ্ট কি আছে আকৃতি আছে ঠিক আছে দ্বিতীয় কথা কি গম পালোঁ নিৰ্দিষ্ট সাইজ আছে সাইজ মানে কি নিৰ্দিষ্ট আকাৰ আছে হয় ন আৰু এটা কথা আমি ইয়াৰ পৰা শিকিব পাৰোঁ যে ইয়াত যদি মই এনেকৈ হেঁচা দিওঁ
হেঁচা দিলে কি সৰু হৈ যায় নেকি নহয় মানে ই সংকুচিত নহয় তাৰপিছত ইয়াক যদি মই এনেকা টানো সেই দীঘল হৈ যায় নেকি নহয় গতিকে ইয়াৰ কি হয় আকাৰটো সলনি নহয় ঠিক আছে এনেকুৱাকৈ বহুতখিনি ধৰ্ম দিয়া আছে হয় নহয় এই ধৰ্মখিনি আপোনালোকে মই মানে এই লাষ্টত ধুনীয়াকৈ চাৰ্ট এটাত মই ধুনীয়াকৈ বুজাই দিম কিন্তু ইয়াৰ পৰা আমি এটা কথা গম পালোঁ যে গোটা বস্তুৰ কি আছে নিৰ্দিষ্ট কি আছে আকাৰ আছে আৰু কি আছে আকৃতি আছে নিৰ্দিষ্ট কি আছে আকৃতি আছে আৰু কি আছে আকাৰ আছে ঠিক আছে সাইজ আৰু নিৰ্দিষ্ট শেপ আছে তাৰ পিছত আৰু কি বুজি পালো যে আমি ইয়াক সহজে সংকুচিত কৰিব নোৱাৰো আৰু কি বুজি পালো যে ইয়াক যদি আমি কি বুলি কম ইয়াক যদি আমি টানিলে দীঘল সহজে নহয় হয় নহয় মানে ইয়াৰ দৃঢ়তাও আছে ঠিক আছে এতিয়া জুলীয়া ক্ষেত্ৰত আমি যদি চাওঁ যদি আমি জুলীয়া অৱস্থাত যদি চাওঁ জুলীয়া অৱস্থাত যদি আমি ধৰ্ম লিখিব যাওঁ জুলীয়া অৱস্থাত কি হয় যদি মই এটা গ্লাছ লওঁ ঠিক আছে এই গ্লাছ এটা লৈছোঁ আৰু ইয়াত পানী দিছোঁ পানী মই 100 ml পানী দিছোঁ হ'ব এতিয়া ইয়াৰ আকৃতিটো কেনেকুৱা গ্লাছৰ নিচিনা কাৰণ ইয়াৰ আকৃতিটো কি বুলি কওঁ চুঙা বুলি কওঁ বা চিলিণ্ডাৰ আকৃতিৰ হ'ল ঠিক আছে আৰু একেই পানী যদি মই এনেকুৱা এটা প্লেট এটা থৈ দিওঁ প্লেট এটা লৈ দিওঁ আৰু প্লেটটোত মই এই পানীটো যদি ইয়াত বাকি দিওঁ একেইখিনি পানী কেনেকুৱা হৈ যাব এতিয়া চেপেটা হৈ গ'ল হয় নহয় এতিয়া ই কিহৰ আকৃতি ল'লে প্লেটৰ আকৃতি ল'লে হয় নহয় এইটো ফ্লেট হৈ গ'ল কি হৈ গ'ল এতিয়া ফ্লেট চেপেটা হৈ গ'ল হ'ব এতিয়া যদি মই ইয়াক এনেকুৱা বল এটাত ভৰাই দিলোঁ বল এটা বলত ভৰাই দিওঁ এই একেইখিনি পানীটো এতিয়া কি হৈ যায় এই আকৃতিটো গোলকৰ আকৃতি হৈ যায় মানে স্ফিয়াৰ কিন্তু প্ৰত্যেক সময়ত মানে প্ৰত্যেক যোনটো আমি ইয়াত উদাহৰণ লৈছোঁ ইয়াত পানী 100 ml আছিলে ইয়াতো পানী 100 ml হ'ব জোখেৰে দেই ইয়াতো কি হ'ব 100 ml হ'ব বাঢ়ি নাযায় ঠিক আছে মানে আমি ইয়াৰ পৰা কি বুজিলোঁ যে ইয়াৰ আকৃতিটো চেপ কি হয় একে নহয় সলনি হৈছেগৈ ইয়াত চেপেটা হৈছে ইয়াত আকৌ গোলকৰ নিচিনা আছে গতিকে আকৃতিটো পানীৰ সলনি হৈ আছে ন মানে জুলীয়া পদাৰ্থৰ বা জুলীয়াৰ অৱস্থা থাকিলে পদাৰ্থৰ আকৃতি সলনি হয় কিন্তু কি সলনি নহয় ইয়াৰ আয়তন সলনি নহয় ঠিক আছে কি সলনি নহয় আয়তন সলনি নহয় ঠিক আছে আয়তন সলনি নহয় আৰু কি কি সলনি হয় আকাৰ সলনি হয় মানে ভলিউম ঠিকে থাকে ভলিউমটো ফিক্স থাকে সলনি নহয় আৰু ইয়াত কি হ'ব ইয়াৰ যোনটো সাইজ শেপটো আছে আকৃতিটো এইটো সলনি হ'ব আকাৰ বা আমি কি হ'ব আকৃতি এতিয়া কৈ লওক এই দুটাই কি হ'ব ইয়াত সলনি হ'ব ঠিক আছে তো ইয়াৰ পৰা আমি কি বুজি পালোঁ আমি ইয়াত বুজি পালোঁ যে গোটা বস্তু কি হয় আকাৰ যোনটো ভলিউম আছে আয়তন সলনি নহয় আৰু আকাৰ সলনি নহয় কিন্তু জুলীয়া অৱস্থাত থাকিলে বস্তু এটা কি সলনি হ'ব আকাৰ আৰু আকৃতি সলনি হ'ব কিন্তু আয়তনটো একে থাকিব ঠিক আছে তাৰপিছত আৰু কি ক'ব পাৰোঁ যদি আমি জুলীয়া বস্তুক যদি হ'ব যদি আমি এটা জুলীয়া বস্তু ইয়াত যদি আমি পানী থৈ দিছোঁ হয় নহয় আৰু যেনে ফিচকাৰী আপোনালোকে মনত আছে নহয় ফিচকাৰী নিচিনা যদি ইয়াত পিষ্টন লগাই দিওঁ আৰু হেঁচোঁ তেতিয়া কি হ'ব পানী অলপ হ'লেও আমি তাক হেঁচিব পাৰিম মানে ইয়াক অলপ হ'লেও আমি সংকুচিত কৰিব পাৰোঁ ঠিক আছে আকৌ ইয়াক আমি কি কৰিব পাৰোঁ পানীক আমি ইয়াৰ আকাৰ সলনি কৰিব পাৰোঁ কাৰণে আমি কি ক'ব পাৰোঁ যে ইয়াৰ দৃঢ়তা বহুত কম একেবাৰে নাইকিয়া নহয় কিন্তু কম কাৰ তুলনা গোটা বস্তুৰ তুলনা ঠিক আছে তাৰপিছত এতিয়া আমি গেছীয় অৱস্থালৈ যাওঁ ঠিক আছে গেছীয় অৱস্থাত এটা কথা একদম মন কৰিব পঢ়িলে এইবোৰ বহুত ভালকৈ বুজি পোৱা যায় কিতাপটো দেই আপোনালোকে অলপ মন কৰিব মই প্ৰথম যেতিয়া এই বস্তুটো মন কৰিছিলোঁ তেতিয়া মই বহুত ইণ্টাৰেষ্টিং পালোঁ দেই কথাটো এতিয়া যেনিবা এইটো ঠিক আছে এইটো এটা কাঁচৰ গ্লাছৰ এটা মানে পাত্ৰ লৈছোঁ মই ঠিক আছে আৰু এইটো এটা সৰু বা ফিক্স
লৈছোঁ আৰু ইয়াত মানে মুখটো চিল কৰি দিছোঁ, এইটো গ্লাছৰ পাত্ৰ। ইয়াত মই কি কৰিছোঁ, গেছ ভৰাই লৈছোঁ দেই, গেছ ভৰাই ল'লোঁ। এতিয়া এই গেছটো যদি মই ইয়াত দিওঁ, তেতিয়া এইটো প্ৰথম খালী আছিলে, গেছটো দিওঁ, গেছটো দি যদি বন্ধ কৰি দিওঁ কি হ'ব? আপোনালোকে যদি ভালকৈ মন কৰে পাছত গম পাব যে এই গোটেই যোনটো গেছটো আছে, এই গেছখিনি ইমানটিহে, ক'ব গ'লে ইমান জেগাহে ল'ব লাগিছিলে, হয় নহয়? যদি পানী হোৱাহেঁতেন তেন্তে কি হ'লহেঁতেন? ইয়াত যদি 10 ml আছিলে ন, কথাটো কৈছোঁ, ই 10 ml ইয়াত আহি পৰিলে হয় না, পানীটো ইয়াত থাকিলে হয়, হয়নে? কিন্তু গেছৰ ক্ষেত্ৰত কি হয়, গেছৰ ক্ষেত্ৰত এবাৰ নহয়, ইয়াত 10 ml আছিলে, ইয়াত দিয়াৰ লগে লগে কি হ'ব, এই গোটেইটো বিয়পি যাব, গোটেইটো কেনেকুৱা বিয়পি যাব? মই কৈছিলোঁ যে ইহঁতৰ যোনটো কণিকা আছে, কণিকাবোৰৰ মাজৰ ব্যৱধানটো খুব বেছি, গতিকে ই আৰামত কি হ'ব, চবতে বিয়পি যাব। মানে আমি যোনটো পাত্ৰত থওঁ, ই কি কৰে, সেই পাত্ৰৰ আয়তনটো ই গ্ৰহণ কৰি লয়। কিন্তু পানীৰ ক্ষেত্ৰত এইটো নহয়, পানীৰ ক্ষেত্ৰত 100 ml পানীটো ইয়াতে থাকিব, 100 ml থাকিব, হয় নহয়? এনেকুৱা কেতিয়াবা দেখিছেনে? যদি এতিয়া টিং লৈছোঁ, ডাঙৰ টিং এটা লৈছোঁ, আৰু ইয়াত মগ এটা লৈছোঁ, সৰু মগ এটা লৈছোঁ, এই মগৰ পৰা যদি পানী ইয়াত দিওঁ, এই গোটেইখিনি পানী ভৰ্তি হৈ যায় নেকি? নহয় নহয়, ইয়াত পানী যিমান আছে ইয়াতে পানী সিমানে হ'ব। কিন্তু গেছৰ ক্ষেত্ৰত এইটো নহয়। গেছৰ ক্ষেত্ৰত কি হ'ব, যিমান কম গেছ কিয় নাথাকক, যেতিয়া আমি ইয়াত এটা কি হয় পাত্ৰত যদি দিওঁ, ই পাত্ৰটোহে আয়তনটো আয়ত কৰি ল'ব, ঠিক আছে? ইয়াৰ পৰা আমি কি গম পালোঁ যে গেছীয় ক্ষেত্ৰত আয়তন কি হয়, নিৰ্দিষ্ট নহয়, আকাৰো নিৰ্দিষ্ট নহয়, ঠিক আছে? আৰু গেছৰ ক্ষেত্ৰত আমি কি ক'ব পাৰোঁ, যে এনেকুৱা যদি আমি গেছ লৈ লওঁ আৰু এনেকুৱা পিষ্টন লগাই দিওঁ, ইয়াত গেছ আছে, আমি যদি হেঁচোঁ, আমি বহুত কি কৰিব পাৰোঁ, ইয়াত সংকুচিত কৰিব পাৰোঁ। আপোনালোকে এইটো ঘৰতো কৰিব চাব পাৰে। এই দোকানৰ পৰা চিৰিঞ্জ কিনি ল'ব, চিৰিঞ্জ মানে বুজি পায় নে, যোনটো বেজি দিয়ে যে, এইটো চিৰিঞ্জটো কিনি ল'ব, ঠিক আছে? চিৰিঞ্জ কিনি ল'ব এনেকুৱাকৈ, ইয়াত দাগ দিয়া থাকে নহয়, এনেকুৱাতে যদি 5 ml 10 ml লিখা থাকে, 10 ml কি ল'ব, পানী লৈ ল'ব, কি লৈ ল'ব, ইয়াত পানী খুৱাই ল'ব, ঠিক আছে? এই মুখটো বন্ধ কৰি দিব ধুনীয়াকৈ ফেব্ৰিকুইক দি, হ'ব, একদম টাইটকৈ দেই, বন্ধ হৈ যাওক। তাৰপিছত এইটো পিষ্টলটোৰ পৰা হেঁচিব, তাৰপিছত দেখিব যে আপুনি ইয়াত আছিলে 10 ml, অলপ হ'লেও আগবাঢ়ি যাব পাৰিব, ঠিক আছে? একেধৰণে এনেকুৱা চিৰিঞ্জ এটা ল'ব, আকৌ চেম দে 10 ml চিৰিঞ্জ এটা ল'ব, দোকানটো পাই যাব ধুনীয়াকৈ। ইয়াত কি কৰিব, ইমানটো বায়ু ভৰাই ল'ব, হ'ব, বায়ু ভৰাই ল'ব। তাৰপিছত ইয়াত হেঁচিলে দেখিব যে আপুনি ইমানমান আহিব, ইমানমান নহ'লেও আধামান বেছিকৈ পাৰ হৈ যাব পাৰিব, ঠিক আছে? ইয়াৰ পৰা কি গম পাওঁ আমি, যে বায়ুক আমি বেছিকৈ সংকুচিত কৰিব পাৰোঁ। ইয়াৰ পৰা ক্লিয়াৰ হৈ গ'ল যে গেছীয় অৱস্থাত পদাৰ্থৰ কি নাথাকে, নিৰ্দিষ্ট আয়তন নাথাকে, আৰু নিৰ্দিষ্ট আকাৰ নাথাকে, আকৃতি নাথাকে। আৰু ইয়াত গেছবোৰক আমি গোটা আৰু জুলীয়া অৱস্থাতকৈ বেছিকৈ সংকুচিত কৰিব পাৰোঁ, ঠিক আছে? আৰু কেইটামান আমি এইখিনি ইয়াত ধৰ্মখিনি হয়, ঠিক আছে? আৰু ইয়াত দৃঢ়তা আছে জানো? একেবাৰে দৃঢ়তা নগণ্য নাই, দৃঢ়তাটো, ঠিক আছে? এতিয়া আমি কি পঢ়িম, ইহঁতৰ ধৰ্মখিনিটো আমি বুজি পালোঁ। এতিয়া আমি কি পঢ়িম, ইহঁতৰ মাজৰ পাৰ্থক্য। এতিয়া আমি কি পঢ়িম, ইহঁতৰ মাজৰ পাৰ্থক্যখিনি, ঠিক আছে? তো আপোনালোকে এই চাৰ্টটো এক নম্বৰ চাওক, 1 নম্বৰ আমি পাৰ্থক্যটো কেনেকুৱা, কি ভিত্তিত আমি কৰিব পাৰোঁ, আয়তন আৰু আকৃতিৰ ভিত্তিত, ঠিক আছে? এনেকুৱা পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে আয়তন আৰু আকৃতিৰ ভিত্তিত কঠিন তৰল আৰু কঠিন জুলীয় আৰু গেছীয় পদাৰ্থৰ মাজৰ পাৰ্থক্য লিখা বা পাৰ্থক্য দিয়া। তেতিয়া কি লিখিব আপোনালোকে, ধুনীয়াকৈ লিখিব পাৰিব। প্ৰথমতে এনেকুৱাকৈ লিখিব, কঠিন কি হয়, কঠিন পদাৰ্থৰ নিৰ্দিষ্ট আকৃতি আৰু আয়তন থাকে। তাৰপিছত তৰল বা জুলীয়া অৱস্থাত কি লিখিব, তৰল বা জুলীয়া অৱস্থাত পদাৰ্থৰ নিৰ্দিষ্ট আয়তন থাকে কিন্তু নিৰ্দিষ্ট আকৃতি নাথাকে। আৰু গেছীয় অৱস্থাত কি লিখিব, গেছবিলাকৰ নিৰ্দিষ্ট আয়তন নতুবা নিৰ্দিষ্ট আকৃতি নাথাকে, ঠিক আছে? এই কথাখিনি আপোনালোকে বুজি পালে। আৰু যদি পৰীক্ষাত এনেকুৱা প্ৰশ্ন সোধে যে সংকোচনশীলতাৰ ওপৰত ভিত্তি কৰি কঠিন তৰল আৰু গেছীয় পদাৰ্থৰ মাজৰ পাৰ্থক্য লিখা, তেতিয়া আপোনালোকে লিখিব পাৰিব যে কঠিন পদাৰ্থ সংকোচনশীলতা মাত্ৰা নগণ্য। মানে আমি জানোৱে যে কঠিন পদাৰ্থক আমি বহুত কম পৰিমাণে কি কৰিব পাৰোঁ, সংকোচন কৰিব পাৰোঁ,
একেবাৰে নগণ্য কৰা নাই বুলি ক'লেও ভুল নহয়। এনেকৈ জুলীয়া বা তৰল পদাৰ্থৰ কিছু পৰিমাণে সংকুচিত কৰিব পাৰি, ঠিক আছে। আৰু কঠিন আৰু তৰল পদাৰ্থৰ তুলনাত গেছীয়বিলাকৰ কি হয় অতি হয় সংকোচনশীল। মানে ইয়াৰ পৰা এইটো বুজি পাওঁ যে আমি গেছৰ ক্ষেত্ৰত কি হয় সংকোচন আমি বেছি কৰিব পাৰোঁ, হয় নহয়, ঠিক আছে। আৰু দৃঢ়তা এনেকুৱা সুধিব পাৰে যে দৃঢ়তাৰ ওপৰত ভিত্তি কৰি কঠিন, জুলীয়া আৰু গেছীয় পদাৰ্থৰ মাজত পাৰ্থক্য দিয়া। তেতিয়া আপোনালোকে লিখিব কি যে কঠিন পদাৰ্থৰ অতি হয় দৃঢ়, ঠিক আছে। মানে ইয়াৰ দৃঢ়তা আটাইতকৈ বেছি লিখি দিব পাৰে আপুনি, ঠিক আছে। আৰু তৰল পদাৰ্থ যি পাত্ৰত ৰখা হয় সেই পাত্ৰৰ আকৃতি লয়। আৰু কি ক'ব পাৰোঁ আমি যে ইয়াৰ দৃঢ়তা কম, কঠিন পদাৰ্থৰ তুলনাত কম, ঠিক আছে। আৰু গেছৰ ক্ষেত্ৰত কি লিখিব পাৰোঁ আমি যে গেছসমূহ মুঠে দৃঢ় নহয়, মানে একেবাৰে দৃঢ় নহয়। দৃঢ় মানে বুজি পায় নাই, দৃঢ়তা মানে বুজি পায় নাপায়। দৃঢ়তা মানে বস্তু এটাক আমি যদি ঠেলোঁ হেঁচো তেতিয়া কি হয়, আকৃতিটো সলনি কৰিব নালাগে, ঠিক আছে। এতিয়া গতি শক্তিৰ ওপৰত ভিত্তি কৰি যদি আপোনালোকৰ পাৰ্থক্য লিখিব কয় তেতিয়া আপোনালোকে লিখিব পাৰিব যে কঠিন পদাৰ্থৰ কণিকাবোৰৰ গতি শক্তি কম আৰু তৰল পদাৰ্থৰ কণিকাবোৰৰ কঠিন পদাৰ্থতকৈ কি হয় গতি শক্তিটো অলপ অধিক, ঠিক আছে। আৰু গেছীয় পদাৰ্থৰ কণিকাবোৰ গতি শক্তি সৰ্বাধিক, ঠিক আছে। সৰ্বাধিক হোৱাৰ কাৰণে ইহঁতে আঁতৰত থাকিব পাৰে, হয় নহয়, আপোনালোকে অলৰেডি গমে পায় কথাটো। আৰু যদি ঘনত্বৰ ওপৰত ভিত্তি কৰি যদি আপোনালোকক কয় পাৰ্থক্য লিখিবলৈ তেতিয়া আপোনালোকে কি লিখিব, আপোনালোকে লিখিব পাৰিব যে কঠিন পদাৰ্থৰ ঘনত্ব অধিক আৰু তৰল বা জুলীয়া পদাৰ্থৰ কঠিন পদাৰ্থতকৈ ঘনত্ব কম আৰু গেছীয় পদাৰ্থৰ ঘনত্ব তৰল আৰু জুলীয়া পদাৰ্থৰ তুলনাত কম, ঠিক আছে। তাৰপিছত যদি আপোনালোকৰ লিখে আন্তঃআণৱিক ব্যৱধান, মানে কণিকাবোৰৰ মাজৰ ব্যৱধানৰ ওপৰত ভিত্তি কৰি কঠিন, তৰল আৰু গেছীয় পদাৰ্থৰ মাজৰ পাৰ্থক্য লিখা যায়। কি লিখিব যে কঠিন পদাৰ্থৰ কণিকাবোৰৰ মাজৰ আন্তঃআণৱিক ব্যৱধান অতি কম, ঠিক আছে। তৰল বা জুলীয়া পদাৰ্থৰ কণিকাবোৰৰ মাজৰ আন্তঃআণৱিক ব্যৱধান কঠিন পদাৰ্থতকৈ অধিক আৰু গেছত কি হ'ব, ই কঠিন আৰু জুলীয়াৰ তুলনাত কি হ'ব ব্যৱধানটো সৰ্বাধিক হ'ব, হয় নহয়। আৰু লাষ্ট একদম শেষৰ এটা আৰু দিছে যে আণৱিক আকৰ্ষণ ওপৰত ভিত্তি কৰি কেনেকৈ আমি পাৰ্থক্য লিখিব পাৰোঁ, আন্তঃআণৱিক আকৰ্ষণ বল অতি শক্তিশালী, হয় নহয়, সেইকাৰণে কি হয় কণিকাবোৰ ওচৰে ওচৰে আছে, ঠিক আছে, একদম ওচৰতে একদম চাপ খাই আছে। আৰু যদি আমি জুলীয়া কথাত যদি ভাবোঁ তেতিয়া কি হয় কঠিন পদাৰ্থতকৈ ইয়াৰ আন্তঃআণৱিক যোনটো আকৰ্ষণ বল আছে অলপ কম, ঠিক আছে। আৰু গেছৰ ক্ষেত্ৰত আন্তঃআণৱিক যোনটো আকৰ্ষণ বল একদম আটাইতকৈ কম, ঠিক আছে। তো এইটোৱে আছিলে আমাৰ আজিৰ কি পদাৰ্থৰ অৱস্থাৰ ওপৰত ভিডিঅ'। ইয়াত কি পঢ়ালো মই, কঠিন পদাৰ্থ, গোটা পদাৰ্থ, জুলীয়া পদাৰ্থ, গেছীয় পদাৰ্থ, ইহঁতে গোটা কিয়, জুলীয়া কিয় আৰু গেছীয় কিয় যদি প্ৰশ্ন হ'লে ক'ব পাৰে আপোনালোকে এতিয়া যে গোটা পদাৰ্থৰ কণিকাবোৰৰ মাজৰ ব্যৱধান একদম কম হোৱাৰ কাৰণে ই কি হয় গোটা অৱস্থাত থাকে, ইয়াত অলপ বেছি হোৱাৰ কাৰণে ই কি থাকে জুলীয়া অৱস্থাত থাকে, আৰু ইয়াত সৰ্বাধিক থকাৰ কাৰণে ই কি থাকে গেছীয় অৱস্থাত থাকে। আৰু ইয়াত ধৰ্মবোৰ এনেকুৱা কিয়, ইয়াৰ পৰা আমি ক'ব পাৰিম যিহেতু ব্যৱধানটো খুব কম গতিকে ইয়াক আৰু চেপিব নোৱাৰোঁ আৰু ওচৰলৈ আনিব নোৱাৰোঁ কণিকাবোৰ, মানে কঠিন পদাৰ্থৰ আকাৰটো একদম কি হয় ফিক্সড হয়, সলনি নহয়, আকৃতি সলনি নহয়, আয়তন একে থাকে, দৃঢ় আছে, হয় নহয়, আৰু ইয়াক কি সংকুচিত কৰিব নোৱাৰোঁ। ইয়াৰ নিৰ্দিষ্ট পৰিসীমা আছে, হয় নহয়, পৰিসীমা আছে, নিৰ্দিষ্ট আয়তন আছে। কিন্তু জুলীয়া ক্ষেত্ৰত কি হয় ব্যৱধানটো বেছি, অলপ বেছি হোৱাৰ কাৰণে কি হয় তাক অলপ সংকুচিত কৰিব পাৰোঁ। আৰু কি ইহঁতৰ অলপ দৃঢ়তাটো কম, একেবাৰে কম ক'বলৈও বেয়া নহয়, অলপ নহয় বহুতেই কম,
তাৰপিছত ইহঁতৰ আয়তনটোহে অকল কি আছে নিৰ্দিষ্ট আয়তন আছে, কিন্তু আকাৰ আকৃতি তাৰপিছত সংকোচনশীলতা চব ইহঁতৰ একেবাৰে নাই। অকল আয়তন, ইয়াতো নিৰ্দিষ্ট আয়তন, ইয়াতো নিৰ্দিষ্ট আয়তন থাকে। ঠিক আছে, গেছীয় অৱস্থাত একোৱে নাই, ক'ব গ'লে ভুল নহয়। ইয়াত নিৰ্দিষ্ট আয়তন নাথাকে, নিৰ্দিষ্ট আকাৰ নাথাকে, নিৰ্দিষ্ট আকৃতি নাই, সংকোচন ক্ষেত্ৰতো চবতকৈ সৰ্বাধিক, দৃঢ়তা একেবাৰে নাই, ঘনত্ব ইয়াত বেছি হ'ব। ঘনত্বটো আপোনালোকে যদি বুজি নাপায় ইয়াত চাই লওক। মই ইমান এটা সৰু জেগা এটা লৈছোঁ, ইয়াত যদি মই কঠিন পদাৰ্থ থৈছোঁ, ঠিক আছে, ইয়াত কঠিন পদাৰ্থ যদি মই থৈছোঁ, ইয়াত যদি মই কণিকা হিচাপ কৰোঁ, যোনটো কণিকাৰ সংখ্যা পাম ন, ইয়াত ইমানটো একে চাইজতে যদি মই ইয়াত জুলীয়া বস্তু থওঁ, ইয়াত যোনটো কণিকাৰ কি বুলি কয়, কণিকা যদি সংখ্যা চাওঁ আৰু ইয়াত একে সমান যদি মই আকৌ লওঁ, আৰু ইয়াত যদি মই আকৌ গেছীয় বস্তু ইয়াত থৈছোঁ আৰু ইয়াত যদি মই চাওঁ, তো কি হ'ব, এই তিনিটা ক্ষেত্ৰতে কি হ'ব, ইয়াততো আয়তন তিনিটা ক্ষেত্ৰতে একে লৈছোঁতো, কিন্তু ইয়াত কি হয়, ইয়াত সংখ্যাটো আমি ইয়াত খুব বেছি পাম, ইয়াত অলপ কম পাম, আৰু ইয়াত চবতকৈ কম পাম। তো ঘনত্ব মানে সেইটো হয় যে কিমান ঘনকৈ আছে, হয় নহয়, নিৰ্দিষ্ট আয়তনত বস্তু এটা কিমান ঘনকৈ আছে। ইয়াত কণিকাবোৰ বেছি থকাৰ কাৰণে ইয়াৰ ঘনত্ব চবতকৈ বেছি, ইয়াৰ অলপ কম, ইয়াত একেবাৰে কম। ঠিক আছে, এইটোৱে আছিলে আজি আমাৰ ভিডিঅ'। নেক্সট ভিডিঅ'ত আমি নেক্সট টপিক পঢ়িম, ইয়াৰ যি কাৰ্যকলাপ ঠিক হৈছে সেইখিনি বুজাম। ঠিক আছে, আজিৰ কাৰণে ইমান।